গাইজ ৱেলকাম বেক। এনেই সৰু সুৰা ৰাইড এটা কৰিবৰ কাৰণে ওলাই আহিছোঁ। জেগাবিলাক এনেই ডিচিজন লোৱা নাই, জাষ্ট 2-4 দিন হৈ গ'ল বাইকখন চলাবও পৰা নাই ভালকৈ। তো সেইকাৰণে আজি এনেই অকণমানি ৰাইড এটাৰ কাৰণে জাষ্ট ওলাই আহিছোঁ। অকণমান ফুৰিব মেলিবৰ কাৰণে যাম আৰু লগতে লগৰবিলাকৰ লগত অকণমান চিল টিলো কৰিম, এনজয়মেণ্টো কৰিম। তো ভিডিঅ'টো লাষ্টলৈকে থাকিব। তো গাইজ এইটো ৰাস্তা এতিয়ালৈকে কমপ্লিট হোৱা নাই। এইটো এটা পাৰ্ট DBM কৰি থৈছে, এটা পাৰ্ট BC কৰি থৈছে। তো এইবিলাক অকণমান টাইম আছে আৰু এতিয়া ভালকৈ ৰাস্তা পাইছোঁ। যোনফালেদি সোমাম তালৈকেতো ভালেই হ'ব। এতিয়া অকণমান বাইকখনৰ লগত টানিও চাওঁ, তাৰপিছত আমি য'লৈ যাম তাত অকণমান ফূৰ্তি ফাৰ্তা কৰিম, লগৰবিলাকৰ লগতো চিনাকি কৰাম। আৰু আপোনালোকে যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাইডত থকা বেল আইকনটো লগতে দবাই দিব, যাতে আপকামিং ভিডিঅ'খিনি যেতিয়াই দিওঁ আপোনালোকে পায়। আৰু ভিডিঅ'টো এণ্ডলৈকে জড়িত হৈ থাকিব। ব'লক এতিয়া অকণমান টানি চাওঁ বাইকখনৰ লগত। তো এইখন জেগাৰ পৰা গাঁৱলীয়া ৰাস্তা হয়, তো গাঁৱৰ ৰাস্তা হয়। তো আমি এখন জেগাত বেছি স্পীডত চলাব নোৱাৰিম। আৰু গাঁৱৰ পৰিৱেশবিলাক গম পায়, মানুহবিলাকে কি ভাবে কি নাভাবে। তো সেইকাৰণে এইখন জেগাত অলপমান লাহে লাহে যাম।
তো গাইছ আমি পাই গ'লোহি এতিয়া আমাৰ লগৰ গুটকে দোকান এইজন আমাৰ গুটকে দোকানটো বন্ধ কৰি যাবলৈ লৈছে দেখোন ক'লৈ যায় দাদা ক'বলৈ যায় নেকি হা মাছ খোৱা বাকী আপোনাৰ খবৰ একদম ভালে আছে ন যেন তেন কেলে আমাৰ অডিয়েঞ্চক কিবা ক'ব বিচাৰিব নেকি লাইক কৰিব আৰু আপুনিয়ে জানে এতিয়া কি ক'ব বিচাৰে আৰু বুলি মোক সুধিছে এতিয়া দাদা কি ক'ব লাগে কৈ দিয়া আকৌ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আপুনিও কিবা এটা কৈ দিয়ক আমাৰ অডিয়েঞ্চক যায় ক'লৈ এতিয়া ক'পা তই বাচ্চা পাৰ্টি কি খবৰ তোৰ ভালেই তো এজন আৰু এজন নতুনকৈ প্ৰাণী আমাৰ ওচৰত উপস্থিত হৈছেহি দাদা আপুনি কিবা ক'ব বিচাৰিব নেকি আমাৰ অডিয়েঞ্চক আমাৰ অডিয়েঞ্চক একো নকয় নেকি আপুনি ক'ৰবাত যোৱা নেকি এনেই ফুৰিবলৈ ওলাই আহিছিলোঁ চিল টিল কৰিম বুলি চাবা নি ছিক্স পেক সেইবিলাক নেদেখাওঁ তো গাইজ আমাৰ লগত আৰু দুজন জনপ্ৰাণী আহি পাইছেহি বাৰু কিন্তু মানুহজনৰ লুকটো বহুত বেলেগ হৈ গ'ল মানে গম পাইছেনে এইজন চাওক না কি টকলা মকলাকে লুক এটা দি আহিছে কিন্তু ভাল লাগিছে আপুনি আমাৰ ছাবস্ক্ৰাইবাৰ কিবা এটা ক'ব বিচাৰিব নেকি টেমা গৰম নহয় দেখিছে নাই দাদা টেমাটো গৰম নহয় মানে আৰু এইজন দাদা আপুনি কিবা এটা ক'ব বিচাৰিব নেকি মই একো নকওঁ এতিয়া মই হাই দিছোঁ ঠিক আছে আৰু এজন আহিছে এইজন দাদা হাই তো দেখিছে গোটেইবিলাকে এতিয়া লগ খাইছোঁ আৰু ধুনীয়াকৈ দুখন স্কুটি আছে এখন বাইক আছে লাহে ধীৰে অকণমান আকৌ ওলাই যাম য'লৈকে যাম আপোনাক দেখাবলৈ বিচাৰিম ভিডিঅ'টো লাষ্টলৈকে চাব আৰু নতুনকৈ যদি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বেল আইকনটো লগতে দবাই দিব যাতে আপকামিং ভিডিঅ'খিনিও আপোনালোকে মোৰ পায় টাইম টু টাইম তো গাইজ আমি জাষ্ট এতিয়া ওলাব লৈছোঁ এইখন দুখন স্কুটি ওলাই গ'ল আৰু মই বাইকখন ঘূৰাওঁ আৰু ব'লক চ' গাইছ আমাৰ বাইকখন ইয়াতে পাৰ্ক কৰিছোঁ জাষ্ট ওলাই মেলি আহিছিলোঁ তাৰপৰাতো ওলাই আহিলোৱেই তো বাইকখন তাতে পাৰ্ক কৰি থোৱা আছে লগৰ ল'ৰাটোৰ স্কুটিখন ইয়াতে আছে আকৌ আমি ইয়াৰ পৰা যাম চ' এইখিনিতেই মাছ কিবা কিবি ধৰিও আছে আৰু লগৰ ল'ৰা এটা ঘৰো হয় চ' তাকো একবাৰ টাচ কৰি লওঁ আৰু লগতে হাই হেল্ল' কৈ মেলি অকণমান আগবাঢ়িম আৰু চ' ভিডিঅ'টো লাষ্টলৈকে জোৰা থাকিব তো গাইজ দেখিছে আপোনালোকে এইবিলাকেই লগৰ আৰু পানীত পেলাব লৈছে এইটো স্পেয়াৰ দি লৈ পিনে এইটো পানীত পেলাই দিলে আৰু এটাক এইটো দেখিছে না বান্ধি লৈ পিনি থৈ দিছে দাদা বৰি চৰি বান্ধি কি কৰি আছে কৰিছে আৰু এজনক
ধৰিছিলে কিন্তু দেই এইডোখৰ অকণমান এতিয়া মই গম পাইছোঁ একচোট ধৰিছিলে নোৱাৰিলে কিন্তু ইও চুলি কাটিলে চুলি দাঢ়ি কাটি ধুনীয়াটো হৈ আছে সেইকাৰণে কালিয়ে কাটিছে আজি চুলি কাটিব নাপায় গম পাইছ নাই আজি বৃহস্পতিবাৰ মানি চলা মানুহ দেখিলে কিবা মানে আকৌ বৃহস্পতিবাৰে চুলি নাকাটিবা শনিবাৰে চুলি নাকাটিবা ই পুৰা মানে দাদা মানি লৈ পিনে আজিলৈকে কি ফল পাইছে দাদা ৰাতি কেৰেলা নাখাবা ধৰি লওক বহুত কিবা কিবি কথা থাকে ন পুৰা মানে কেলে মানে আৰু তাৰ ডিঙিত সেইটো জুম কৰিছোঁ পুৰা তাবিজ চাবিজ দেখিছা নাই পুৰা বিলিভ কৰে মানে সেইবিলাক সেইটো চকুটো ৰঙা হৈ আছে হেল্ল' ক'ত আছা বেংকৰ কাম লাগে বেংকৰ কাম এতিয়া ৰাতি যাব লৈছোঁ আৰু লাষ্ট এতিয়া ঘৰলৈ যোৱা টাইম চবকে বাই বাই দিছোঁ বাই 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 গাইজ লাহেকে যাওঁ বাৰী বাই 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 বিন্দু বাই বাই আকৌ লগ পাম নেকি কিন্তু বাই 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 গুড নাইট চ' গাইজ আমি এতিয়া ব'লক ঘৰলৈ যাওঁ গোটেই ৰাতি হৈ গ'ল বাৰু কিন্তু বেয়া চা নাপাব দিনতে আহিছিলোঁ বাকীখিনি অলপমান এনজয়মেণ্ট কৰিলোঁ তো এতিয়া লাষ্ট ঘৰলৈ যাওঁ আজি দিনটো ইয়াতে ফূৰ্তি ফাৰ্তা কৰিলোঁ সেইখনে যোনখন পুখুৰীটো যে দেখিছিলে যে দুটা ল'ৰা আছিলে সিহঁতৰ ইয়াতে অলপমান ফূৰ্তি ফাৰ্তা কৰি খানা পিনা খাই বৈ লৈ পিনে অলপমান ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু তাৰপিছত এতিয়া ৰাতি হৈ গ'ল চবকে বাই বাই কৰি মেলি ল'লোঁ লৈ মেলি এতিয়া জাষ্ট আমি ঘৰলৈ যাব লৈছোঁ ডেট ইজ মাই বেষ্ট আজি ফাৰ্ষ্ট টাইম আপোনালোকে চাব পাব যে মোৰ নাইট ভিউটো কেনেকুৱা চ' এতিয়া অলপ ঘৰলৈ যাওঁ ব'লক ডাইৰেক্ট ঘৰলৈকে যাম আৰু তাৰ মাজতে যদি কাৰোবাৰ ফ্ৰেণ্ড চেণ্ড পাওঁ অলপমান হাই হেল্ল' কৰি লৈ মেলি যাম আৰু আপোনালোকে লাষ্টলৈকে জোৰা থাকিব So bike to start দিওঁ দাদা ক'ত আছে ক'ত ঘৰতে
অলপমান ৰখিছিলোঁ গাইছ এইখিনিতে দাদা এজনৰ লগ পালোঁ কাৰণে। ত' এতিয়া আকৌ ঘৰলৈকে যাওঁ। জাষ্ট 5 মিনিট ৰখিলোঁ আৰু এতিয়া নাইট ভিউটো এনজয় কৰক। জাষ্ট ঘৰলৈ পামগৈ আৰু বেছি কিলোমিটাৰ নহয় আৰু ইয়াৰ পৰা মোৰ ঘৰ। ত' ঘৰত গৈ লগ কৰিম। ৰাইডটো এনজয় কৰক। চ' আমাৰ ভিডিঅ'টো ইমানটোলৈকে আছিলে। আমি আজি ছানডে বুলি অলপমান ফূৰ্তি ফাৰ্তা কৰিলোঁ। ত' লগৰবিলাকৰ লগতো এনজয়মেণ্ট কৰিলোঁ। আহি মেলি এতিয়া ঘৰ পালোহি। অকণমান ৰাতি হৈ গ'ল আৰু এতিয়া বাইকখন ৰাখি দিওঁ। আজি মোৰ 20খনক অলৰেডি ধুনীয়াকৈ পেট্ৰলটো ফিটিংকৈ ভৰাইছোঁ আৰু 20খনক ধুনীয়াকৈ হেণ্ডেল লক কৰি দিছোঁ। চ' আমাৰ ভিডিঅ'টো ইমানটোলৈকে আছিলে। আপোনালোকে যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আৰু লাইক দি কমেণ্ট জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো। ষ্টে টিউন। আকৌ লগ পাম নতুন ভিডিঅ' লৈ। থেংকছ ফৰ ৱাচিং। থেংক ইউ।